everyone, welcome to my channel Advanced Physio Care. My channel lo apnalok hokoloke swagatom janaisu. Moi Dr. Sunita Mirdha, consultant physiotherapist. Aji ami immunity ba rog protirodh khamata bridhi koribo para kisuman khadyor bishoye alochona korim. Immunity orthat shoriror rog protirodh kora khamata ই আমাৰ শৰীৰক ভাইৰাছ ব্যাকটেৰিয়া আৰু বেলেগ বেলেগ ৰোগৰ পৰাও ৰক্ষা কৰে আৰু ইমিউনিটি সিস্টেম যদি দুৰ্বল হয় তেনেহলে আমি সহজতে বেমাৰত পৰি যাব পাৰো সেই কাৰণে আজি আমি ঘৰতে উপলব্ধ কিছুমান খাদ্যৰ বিষয়ে আলোচনা কৰিম যি আপোনাৰ ইমিউনিটি সিস্টেমক শক্তিশালী কৰি তুলিব প্ৰথমটো হৈছে হালধি হালধি আমাৰ সকলোৰে ঘৰত উপলব্ধ থাকে ই এন্টি ইনফ্লামেটৰি আৰু এন্টি অক্সিডেন্ট হিচাপে আপোনাৰ শৰীৰক কাম কৰে আৰু এক গিলাস গৰম গাখীৰত এক চামুচমান হালধি মিহলাই ৰাতিপুৱা খালে ই আমাৰ শৰীৰৰ ইমিউনিটিক শক্তিশালী কৰি তোলে দ্বিতীয়টো হৈছে আপোনাৰ আদা আদাত এন্টি ইনফ্লামেটৰি থাকে আৰু ই আপোনাৰ সৰ্দি জ্বৰ হজমৰ সমস্যাক দূৰ কৰে নিশ্চয় আদা খোৱাৰ অভ্যাস কৰক মধুৰ ৰসৰ লগত মিহলাইও খাব পাৰে নহলে আপুনি এক চামুচমান আদাৰ ৰস গৰম পানীত মিহলাইও খাব পাৰে তৃতীয়টো হৈছে আপোনাৰ মধু এন্টি অক্সিডেন্টৰে পৰিপূৰ্ণ এটা খাদ্য আৰু ই কি কৰে ভাইৰেল ইনফেকচনৰ পৰা আপোনাক সুৰক্ষিত ৰাখে আৰু আপোনাৰ ইমিউনিটি পাৱাৰ আপোনাৰ বৃদ্ধি কৰে পোৱা খালি পেটত এক চামুচ মধুৰ ৰস খোৱাৰ অভ্যাস কৰক আপোনাৰ চতুৰ্থটো হৈছে আপোনাৰ 4th নম্বৰত ব্ল্যাক পেপাৰ বা গোলমৰিচ আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাক বৃদ্ধি কৰে ই ঠাণ্ডা জ্বৰৰ পৰা সুৰক্ষা দিয়ে আৰু 5 নম্বৰটো হৈছে আপোনাৰ নেমুত ভিটামিন সি পোৱা যায় আৰু ই কি কৰে আপোনাৰ শৰীৰৰ ইমিউনিটি সিস্টেমক শক্তিশালী কৰি তোলে পোৱা গৰম পানীত এক চামুচমান নেমুৰ ৰস মিহলাই খোৱা হেবিট কৰক ই আপোনাৰ শৰীৰৰ টক্সিনকো নষ্ট কৰে মানে উলিয়াই দিয়ে আৰু আপোনাৰ শৰীৰত সুস্থ সবল কৰি তোলে আপোনাৰ 6 নম্বৰটো হৈছে আমলখি প্ৰাকৃতিকভাৱে ভিটামিন সি সমৃদ্ধ এটা খাদ্য আৰু ইয়াত আপোনাৰ এই ফলবিধত আপোনাৰ যদি ভিটামিন সি প্ৰচুৰ পৰিমাণে পোৱা যায় তো আপুনি দৈনন্দিন জীৱনত আপোনাৰ এটা আমলখি খোৱাৰ অভ্যাস কৰক আপোনাৰ শৰীৰৰ কি কৰে স্কিনৰ চুলিৰ আৰু আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাকো বৃদ্ধি কৰে 7 নম্বৰত আছে আপোনাৰ পালেং শাকত কি থাকে আইৰন ক্যালসিয়াম ভিটামিন ই থাকে আৰু ই কি কৰে আপোনাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাক বৃদ্ধি কৰে ইমিউন সিস্টেমক শক্তিশালী কৰি তোলে 8 নম্বৰটো হৈছে বাদামত ভিটামিন ই আৰু হেলদি ফেট থাকে ই ইমিউন সিস্টেমক শক্তিশালী কৰি তোলে আপুনি নিশ্চয় বাদাম খোৱাৰ হেবিট কৰক 9 নম্বৰটো হৈছে আপোনাৰ জলকীয়াত থাকে ভিটামিন সি আৰু এন্টি অক্সিডেন্ট ইও আপোনাৰ যোনটো ইমিউন সিস্টেম হয় তাক শক্তিশালী কৰি তোলে 10 নম্বৰটো হৈছে আপোনাৰ দৈ আৰু গাখীৰ আপোনাৰ দৈত থাকে আপোনাৰ প্ৰবায়োটিক যি পাচনত সহায় কৰে আৰু গাখীৰত ক্যালসিয়াম আৰু প্ৰটিন থাকে যি আপোনাৰ শৰীৰক সুস্থ সবল কৰি তোলে সাধাৰণ খাদ্য অভ্যাস কিছুমান যদি আপুনি চেঞ্জ কৰে তেনেহলে আপোনাৰ নিশ্চয় ইমিউনিটি পাৱাৰ ইনক্ৰিজ হ'ব তো তাৰ ভিতৰত আপোনাৰ এতিয়া কলোৱে যে কেঁচা আমলখি ফল খোৱাৰ হেবিট কৰক টেঙা জাতীয় ফল তাৰপিছত আপোনাৰ যথেষ্ট পৰিমাণৰ পানী খোৱাৰ হেবিট কৰক আজিৰ ভিডিঅ'ত আমি 10টা এনেকুৱা খাদ্যৰ বিষয়ে আলোচনা কৰিলো যিবোৰ খালে আপোনাৰ ইমিউনিটি পাৱাৰ বাঢ়ে বা ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বাঢ়ি যায় তো আপোনালোক তেন্তে এই গুটেইখিনি নহলেও 10টা একেলগে নাখালেও এটাকৈ খোৱা হেবিট কৰক দিনটোত এটলিষ্ট এটা হলেও খোৱা হেবিট কৰক ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আপোনাৰ পৰিয়ালবৰ্গৰ লগত শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি নতুন ভিডিঅ'ৰ বাবে আপুনি বেল আইকনটো প্ৰেছ কৰিব আজিলৈ আহিছো ধন্যবাদ